3 সেণ্টিমিটাৰ তোৰ চাপে মোৰ ছোৱালীজনী ঢুকি নাপায় আৰু তই মোৰ ছোৱালীক চকু দিছ। তই জান নে মই এই থানাৰ ৰচি বুলি? নেক্সট টাইম যদি তোক মোৰ ছোৱালীৰ ওচৰ পাজৰে দেখা পাওঁ ডাইৰেক্ট এনকাউণ্টাৰ কৰি দিম। নমস্কাৰ, বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আচলতে চেনেলটোৰ কিবা এটা প্ৰব্লেম হৈ আছিলে মোৰ ইউটিউব চেনেলটো, আৰু সেইকাৰণে বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ আৰু সময়ো পোৱা নাছিলোঁ, অকণমান ব্যস্ত আছিলোঁ কামবিলাকত। আৰু এতিয়া ইতিমধ্যে চেনেলটো মোৰ ঠিক হৈছে, আকৌ আপোনালোকৰ আগত আগৰ দৰে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাই, যিহেতু আমাৰ এটা শ্বুটিং আছে আজি, আৰু এখন সৰু শ্বৰ্ট ফিল্ম কৰিছোঁ, মোৰ নিজৰ স্ক্ৰিপ্ট, নিজৰ হিষ্টৰী, আৰু মই নিজেই আজি ডাইৰেকশ্যনো চাইছোঁ আৰু শ্বুটিঙত যাব ওলাইছোঁ। এতিয়া বৰ্তমান সময় বাজিছে 8টা, আৰু আমি প্ৰায় 9টা বজাৰ পৰা কাম ষ্টাৰ্ট কৰিব লাগিব, যিহেতু এদিনৰে শ্বুটিং। তো ওলাইছোঁ ৰাতিপুৱাই, আৰু এতিয়া কিবা এটা খাই লওঁ। আচলতে শ্বুটিঙত গ'লে ৰাতিপুৱাই কিবা এটা খাই যোৱাৰ আগৰ পৰা মোৰ অভ্যাস, তো কিবা এটা খাই লওঁ আৰু বাকী আপোনালোকক মই দেখাই আছোঁ। ৰাতিপুৱাই দেখিছে যোৱাকালি অনা অকণমান মাংস আছিলে, চিকেন, আৰু তাকে অকণমান ঠাণ্ডা ভাত লৈ ৰাতিপুৱাই খাই যাওঁ। আৰু যিহেতু আমাৰ নিজৰে প্ৰডাকশ্যন, বহুত বেছি বাজেট নাই, কিবা নাই, তো আমি ইমান মানে ব্ৰেকফাষ্ট দিম, কিবা দিম, এনেকৈ আমি ইমানখিনি মিলাব পৰা নাই, গতিকে নিজে ৰুমতে কিবা এটা ঠাণ্ডা ভাত খাই আমি এতিয়া শ্বুটিঙত ওলাই যাম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যিসকলে মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ তেওঁলোকক পুনৰ আগৰ দৰে যাতে মোক মৰম দিয়ে, তাকে মই কামনা কৰিছোঁ। আপোনালোকে আগৰ ভিডিঅ'বোৰ বহুতখিনি মৰম দিছিলে, আকৌ যাতে মোৰ ভিডিঅ'বোৰ চাই। বহুত দিন আচলতে 2-3 মাহ চেনেলটো একো ভিডিঅ'ই দিয়া নাছিলোঁ, তো আজি আৰম্ভ কৰিছোঁ। মৰম কৰিব, আশীৰ্বাদ কৰিব। আহি পালোঁ শ্বুটিঙৰ জেগা, আৰু আছে আমাৰ কল্যাণদা আছে আজি শ্বুটিঙত, আৰু সৰু কিবা এটা কৰিছোঁ। কিবা এটা আহি আছে, প্ৰাঞ্জলে লিখিছে, প্ৰাঞ্জলৰ কাহিনী, প্ৰাঞ্জলৰে ডিৰেকশ্যন কৰিব, আৰু গোটেইখিনি প্ৰাঞ্জলে কৰিব। আমি খালি আছোঁ তাৰে অৰ্নামেণ্টছ হৈ চাব। ভাল বস্তু এটা আহি আছে, আৰু এজন বিশেষ ব্যক্তি আছে, দেখাই দিওঁ। তাৰপৰা এইফালে আছে গীত আছে আজি এটা কেৰেক্টাৰত, এইফালে আছে আমাৰ মিণ্টু দা। এই মিণ্টু দা অকণমান এইফালে আহক। হেল্ল', কি খবৰ? মজা লাগিছে। মজা লাগিছেনে? লুকছটো ভাল হৈছেনে নাই? ভাল কৰিব লাগিব। আৰু এইফালে আমাৰ দাদা এজন আছে আজি, চিৰঞ্জিত দা আছে, আৰু ধ্ৰুৱ দা আছে এইফালে, আৰু আমাৰ এইফালে নাম কি আছিলে? গৌতম আছে। তো আজি আমি সৰু কিবা এটা, আপোনালোকক কৈছিলোঁ সৰু কিবা শ্বৰ্ট ফিল্ম এখনৰ কাৰণে আমি শ্বুটিং ষ্টাৰ্ট কৰিব লৈছোঁ, আৰু এতিয়া ষ্টাৰ্ট কৰিম। আপোনালোকে মাজে মাজে কিছুমান দৃশ্য দেখে গৈছোঁ। হ'ব, এতিয়া তুমি স্ক্ৰিপ্ট পঢ়ি ভাল লাগে দিয়া, কালি ক'লোঁ। ৰেডি, ৰলিং। লাহেকে আৰু ওপৰ, ৰোল, একচন। একদম কান্দি থকা নিচিনা। মানুহটো যিমান দীঘল সিমানে ভৰি পাৰিবা। 3 সেণ্টিমিটাৰ তোৰ চাপে মোৰ ছোৱালীজনী ঢুকি নাপায় আৰু তই মোৰ ছোৱালীক চকু দিছ। দিনটো শ্বুটিং কৰিলোঁ। আচলতে আপোনালোকক বহুত বেছি ক্লিপ দেখাব নোৱাৰিলোঁ, যিহেতু শ্বুটিঙত ব্যস্ত আছিলোঁ, আৰু বিশেষ এক্সট্ৰা মানুহ নাই যে যিয়ে কেমেৰা ধৰি দিব। তো কৰিলোঁ আৰু শ্বুটিং, আৰু এটা চিন বাকী আছে, আৰু ইনড'ৰ শ্বুট এটা বাকী আছে। অকণমান সময় ৰেষ্ট লৈছোঁ, আৰু সেই চিনটো কৰি আৰু আমাৰ আজি এই শ্বুটিংটো কমপ্লিট হ'ব, আৰু খুব সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম এই শ্ৰোতাদন। আৰু খুব এখন হাস্যধৰ্মী চুটি ছবি হ'বলৈ গৈ আছে। আপোনালোকে চাই আশা কৰোঁ ভাল পাব। আমি চেষ্টা কৰিছোঁ আপোনালোকক ভাল লগাকৈ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ। তো আমাৰ সকলোকে টিমটোকে মৰম দিব। এতিয়া সকলোৱে ৰেষ্ট লৈ আছে, এইফালে দেখিছে চব কৰি আছে, আৰাম কৰি আছে। তো খাই বৈ অকণমান সময় আমি, আৰু শ্বট এটা আছিলে, এতিয়া সন্ধিয়া সময়ত শ্বটটো লৈ অকণমান ৰেষ্ট লৈছোঁ, আৰু আধা ঘণ্টাৰ পিছতে আমাৰ আকৌ পুনৰ শ্বুট ষ্টাৰ্ট হ'ব। ইনড'ৰ চিন এটা আছে, তো তাৰপিছতে আমি
আচলতে কাইলৈৰ পৰা আমি কামত বহিমেই এডিটিঙৰ কামত আৰু আপোনালোকে চাব ব্লগবিলাক মই আকৌ নতুনকৈ কিবা এটা চেনেলটো আকৌ চেষ্টা কৰিছোঁ বহুদিন চলোৱা নাছিলোঁ যিহেতু বাৰে বাৰে কৈছোঁ আপোনালোকক আকৌ যাতে আপোনালোকে মৰম দিয়ে আগৰ দৰেই তো ব্লগটো আজি বেছি দীঘলীয়া এইটো কাৰণেই কৰিব নোৱাৰিলোঁ আমি ভাবিছিলোঁ সেই শ্বুটিঙৰ কিছুমান আচলতে দৃশ্য আপোনালোকক দেখাম কিন্তু সেই ব্যস্ততাৰ মাজতে পাৰ হৈ গ'ল সময়বোৰ আৰু লগতে যি সেই আমি খানা খালোঁ সকলোৱে মিলি সেই দৃশ্যও দেখাব নোৱাৰিলোঁ তো আচলতে পাহৰণি থাকি গ'ল তো বহুত দিনৰ মই যিহেতু ব্লগ কৰিছোঁ আৰু ইমান ব্লগ কৰাৰ অভ্যাসো নাই গতিকে বস্তুবিলাক পাহৰি গৈছোঁ আগলৈ ব্লগবিলাক আৰু ভাল কৰিব চেষ্টা কৰিম